মই বৰ্তমান উপস্থিত আছো শুৱালকুছিৰ কাঞ্চননগৰত। এই শুৱালকুছিৰ কাঞ্চননগৰৰ এতিয়া জীয়ৰী বোৱাৰী পুৰুষ সকলোৰে যিহেতু উখল মাখল পৰিৱেশ আগন্তুক বাপতি সাহোন ভোগালী বিহুক আদৰাৰ বাবে প্ৰাক প্ৰস্তুতি। ইয়াতে উত্তৰ কামৰূপ অনুসূচিত জাতি মৰ্চাই যিহেতু আয়োজন কৰিছে এখন ভোগালী মেলা, লগতে সহযোগ কৰিছে মহাবাহু মণ্ডল সমবায় সমিতি লিমিটেড। এখেতসকলৰ যৌথ প্ৰচেষ্টাত যিহেতু ভোগালী মেলাখন আয়োজন কৰিছে আৰু তাৰ প্ৰস্তুতি চলি আছে ইতিমধ্যে। যিহেতু তুংগত অহা কাইলৈৰ পৰা যিহেতু তেখেতসকলৰ ষ্টলসমূহ বহিব, তাৰ কিছু পৰিৱেশ আমি হয়তো দেখুৱাবলৈ চেষ্টা নকৰিম আমাৰ ব্যস্ততাপূৰ্ণতাৰ মাজত। তাৰ মাজতো ইয়াতে জীয়ৰী বোৱাৰী সকলো একত্ৰিত হৈছে, একেলগে সকলোৱে সমূহীয়াভাৱে কামবোৰ কৰি আছে আৰু আগবাঢ়ি আছে। এই কেতিয়াৰ পৰা হ'ব মেলাখন? আমাৰ অহাকালি 4 বজাৰ পৰা আৰম্ভ হ'ব। ইয়াতে কি কি ৰাখিব, বিশেষ কি কি ৰাখা হৈছে? অকল ভোগালী মেলাৰ ওপৰতে থাকিব আৰু কিবা পৰম্পৰাগত সাজপাৰ কিবা কিবি এনেকুৱা হ'ব? পৰম্পৰাগত সাজপাৰ নহয়, পৰম্পৰাগত খাদ্য আৰু সম্ভাৰ আৰু বিভিন্ন ধৰণৰ লাৰু পিঠা আদি কৰি আৰু প্ৰতিনিশাই সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক সন্ধিয়াৰ আয়োজনৰ লগতে যিহেতু লাৰু পিঠাৰ ভোগবিলাসৰ বাবে যিহেতু ইয়াৰে ষ্টলসমূহ বহিব, গুৱাহাটীবাসী বা শুৱালকুছিবাসী ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলবাসীয়ে যিহেতু ইয়াৰ পৰা লাৰু পিঠা সকলো ক্ৰয় কৰিব। যিহেতু জীয়ৰী বোৱাৰী সকলো আছে, এখেতসকলো এই ৰাতি এই ঠাণ্ডাতেই মাঘমহীয়া যিহেতু ঠাণ্ডা, এতিয়া পুহৰ পিছত যিহেতু মাঘ পৰিবই, গতিকে এখেতসকলে ঠাণ্ডাৰ সময়ছোৱাটো এনেদৰে একত্ৰিত হৈছে। আমি কথা পাতিম, কথা পতাৰ বাবে যিহেতু বিহুৰ বতৰ অকণমান এফাকিমান আমি গীত আৰম্ভ কৰোঁ। অকণমান গান হ'লে ভাল লাগিব। আছিলয়ং মানে কিয় মৰমী, আছিলয়ং মানে হয় বুকুৰে মৰম, তুমি যদি বুজি পোৱা মোৰে চেনাইটি, আছিলয়ং মানে হয় বুকুৰে মৰম, তুমি যদি বুজি পোৱা মোৰে চেনাইটি। বিহুৰ কি কি প্ৰস্তুতি চলিছে? ঘৰত কি কি বনোৱা হ'ল বাইদেউ? লাৰু পিঠা বনাইছে। এতিয়া বিহু খাব অহা মানুহৰ কাৰণে বনাইছে নে বেচিবৰ কাৰণে বনাইছে? বেচিব আৰু বিহু মানুহ আহিলে আপোনাৰ ঘৰত পিছে এতিয়া মাঘৰ বিহুৰ দিনাখন উৰুকাৰ ৰাতি কি কি আয়োজন থাকিব? এতিয়ালৈকে বৰ্তমান কৰা নাই আৰু কৰিম আৰু। পিছত ঠিকে চলি আছে। গুড়া সান্দহ খুন্দা হ'ল, পিঠা আধা আধি বনোৱা হৈছে আৰু কি কি পিঠা বনালে? তেল পিঠা বনালোঁ, মানে বৰা চাউলৰ পিঠা বনালোঁ আৰু কিবা কৰিব আছে আৰু। পিছে আপোনাৰ কেনেকুৱা বিহুৰ প্ৰস্তুতি? ঠিকে চলি আছে। এতিয়া পিঠা বনাই আহিছোঁ ইয়াত, আৰু অহাকালি যে আমাৰ ইয়াতে আমাৰ অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত আৰু মহাবাহু মণ্ডলৰ উদ্যোগত যে আমাৰ ভোগালী মেলাখন এই প্ৰথমবাৰৰ বাবে আমাৰ শুৱালকুছিত অনুষ্ঠিত হ'ব। গতিকে আমাৰ ইয়াতো কালি আমি মানে অপেনলি আমি ঢেঁকী থাকিব, ঢেঁকীত গুড়া খুন্দি থাকিব আৰু আমি মহিলাসকলে পিঠা বনাই থাকিম। আৰু আমাৰ এই মহাবাহু মণ্ডলৰ তৰফৰ পৰা আমাৰ কিছুমান বস্তু তাৰমানে ষ্টলত আমাৰ কাপোৰ থাকিব, মানে আমাৰ অসমীয়া সাজপাৰ আৰু গামোচা থাকিব, আৰু লগতে আমাৰ গোটৰে মহিলাই কাঠৰ মানে কিছুমান ঢোল পেপা নাচনী বস্তু বনাই, কামাখ্যা মন্দিৰ বনাই, আৰু এইবিলাক আমাৰ ইয়াতে থাকিব। আৰু আমি এখন শুৱালকুছিৰ পাট মুগা শালৰ বোৱনী শাল বৈ থকা আমাৰ ফটো ফ্ৰেম আছে, আৰু আমাৰ যিটো আমাৰ যঁতৰত আমি মুহুৰাটো বনাওঁ সেই ফটোখন থাকিব, আৰু আমাৰ যিটো আমি মুগাটো আমি কাটি থকা সেই ফটো ফ্ৰেমবিলাক আমি ইয়াতে। বৰ ধুনীয়া কথা ক'লে। ৰিহাৰ্চেল কৰি আহিছে নেকি? নাই আমাৰ লিপষ্টিকৰ কালাৰটো ভাল লাগিছে। কি ব্ৰেণ্ডৰ লগাইছে? কি ব্ৰেণ্ডৰ লগাওঁ, বহুত ব্ৰেণ্ডৰ লগাওঁ আৰু এতিয়া মানে যিহেতু বিহুৰ বতৰ বাইদেউ আপোনাৰ ধেমালি আছে। ঠিক আছে। আপুনি কি কি বনালে ঘৰত এতিয়ালৈ? মই বৰ্তমান লাড়ু পিঠা সান্দহগুড়ি খুন্দিছোঁ। আগৰ ফালে কি নাম তোমাৰ? কি নাম? মোৰ নাম জ্যোতিস্মিতা নাথ। কি পঢ়ি আছা? মই এইবাৰ হাই ছেকেণ্ডেৰী ফাইনেল ইয়াৰ দিম। পঢ়াৰ প্ৰিপাৰেশ্যন কেনেকুৱা? ভালে চলি আছে। বঢ়িয়া বঢ়িয়া। পিছে কি কি আছে আইটেম? মোৰ আইটেম গোটেই কৰিছিলোঁ, কিন্তু কি হ'ব, মোৰ মানুহ মৰা গ'লে এতিয়া বৰ্তমান একো কৰা নাই। নিউট্ৰেলত আছে? নাই, নিউট্ৰেল উপায় নাই। মানে কি হয়, উৰুকাৰ দিনাহে মোৰ মানে সুচি হ'ব পাৰিম। তথাপিতো আহিছোঁ আৰু ৰাইজৰ লগত সহযোগ কৰি। পিছে কেনেকুৱা বিহুৰ প্ৰস্তুতি কেনেকুৱা? চলিছে ভাল। বঢ়িয়া বঢ়িয়া। পিছত আপোনালোকৰ ইয়াতে এই অনুসূচিত জাতি মৰ্চাৰ যি লোকসকল আছে বা আপোনালোকৰ যি গাঁওবাসী আছে, এই গাঁওবাসীয়ে সমূহীয়াকৈ একত্ৰিতভাৱে একেলগে প্ৰীতিভোজ খায় নে ঘৰুৱাকৈ খায়? একেলগে মানে আগে পিছতো ঘৰুৱাকৈ গৈছিলে, কিন্তু এইবাৰ আমি একেলগে খাম বুলি এটা ইচ্ছা প্ৰকাশ কৰিছোঁ, আৰু যদি হয় আমি এইবাৰ একেলগে ইয়াতে এসাঁজ খাম। তাৰপিছত আৰু প্ৰস্তুতি ঠিকে চলি আছে? পিছত বিহুৰ প্ৰস্তুতি কেনেকুৱা চলি আছে? বৰ্তমান এতিয়ালৈ বৰ ভালে চলি আছে। বাকী আমাৰ এইবিলাক কামবিলাকো চলি আছে, সদায় ৰাতি ৰাতি কামবিলাক কৰি আছে। এতিয়া অহাকালিৰ পৰা আৰম্ভ হ'ব, আৰু সমূহ ৰাইজক আমাৰ ইয়াত ভোগালী মেলাৰ কাৰণে আহিবলৈ আমি
অনুৰোধ জনাইছোঁ সকলে আহি গোটেই বস্তু অলপ চাই চিতি যাতে ফকাচ বিজন নিউজৰ জৰিয়তে গোটেই লোকসকল আপোনাৰ নাচিব পাৰে নে নোৱাৰে নাচিবতো পাৰে ঢোল আহিছে এই ঢোল আহিছে আহা বন্ধু ঐ ঘৰ চিৰিকায়ে হালিয়ে দিলেহি জগাই সাৱতি আছিলো তোকে সপোনতে পাই হায়ে আহি দিলে খুচি উঠিছনে নাই হো আছাচোন শুন পোনাকণ হাল বাবলে যায় গাতে পানী ছাতি মাৰি বুকুত দিলে জুই টিপ টপ দেখিলে আহো বুলি নকবা শুনজনী টিপ টপ দেখিলে আহো বুলি নকবা শুনজনী ঐ মোৰে হেনো পানী পহৰা ঘৰ ঐ হাতত পৰিয়ালৈ পানীটো হুকি থাকতে মাজনী হাতত পৰিয়ালৈ পানীটো হুকি থাকতে মাজনী ঐ হবনো পানী লগা জোৰ নেচপলি নেৰিলি মুখত কিবা কিবি ঘঁহি ভৰিৰ নখ দীঘলকৈ ৰাখিলি চকু চেলাউৰি চুচিলি হো মোৰ জান এখন কাণত কাণ ফুলি পিন্ধিলি ভৰিৰ নখ দীঘলকৈ চেপিলি চকু চেলাউৰি চুচিলি টেলিফোনত কথা পৰিলি খিটি খিটি কৰি ঐ নাচনী মাকো মাৰি তাকে নুবৈ আছিলা আমি ঐ নাচনী নাই ধৰণী মানে চিঙে নাচনী আৰু চিঙে নিচনী হে মই নাজান দিশৌ নৈ জাজি নৈ হে মই নাজান মৰম যেন বহুতি নৈ বুলি মই নাজানৈ মৰমৰে মাৰিলা বানে মই নাজানৈ মৰমৰে মাৰিলা বান ঐ শুৱালকুছিৰ জীয়ৰী গাতে নাই তৰণী কাঞ্চননগৰৰ বোৱাৰী গাতে নাই তৰণী ভোগালী বিহুটিক আদৰিবলৈ সকলো আহিলে ওলাই মোৰে ৰচকী মৰমতে মাতিলি মৰমৰে ৰচকী মৰমৰে মাৰিলি বান ধন্যবাদ সকলোৱে চাইছে ফকাচ ভিজন নিউজ এয়া হৈছে যিহেতু মহাবাহু মণ্ডল আৰু অনুসূচিত জাতি মৰ্চাৰ এক সুন্দৰভাৱে যিহেতু আটক ধুনীয়াকৈ তেখেতসকল সজাই পৰাই তুলিবলৈ চেষ্টা কৰিছে আৰু ইয়াতে অহা কাইলৈৰ পৰা হ'ব ভোগালী মেলা সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে চাইছে ফকাচ ভিজন এছাম নৰ্থ ইষ্ট ফকাচ ভিজন নিউজৰ তৰফৰ পৰা আপোনাক সকলোকে ভোগালী আন্তৰিক ধন্যবাদ ইউ আৰ ৱাচিং ফকাচ ভিজন নিউজ এছাম নৰ্থ ইষ্ট আপোনালোকৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজক এইবাৰ আমাৰ পোনপ্ৰথমবাৰৰ বাবে হোৱা শুৱালকুছিৰ ভোগালী মেলালৈ আমন্ত্ৰণ জনালো ধন্যবাদ সকলো গুৱাহাটীবাসী আৰু এই শুৱালকুছিবাসী ইয়াৰ অঞ্চলবাসী হাজোবাসী আহক এই ভোগালী মেলাত ইয়াতে সম্পূৰ্ণভাৱে আপুনি লাৰু পিঠা কিনিব পাৰিব আৰু সকলো খাদ্য সম্ভাৰ পাব ইউ আৰ ৱাচিং ফকাচ ভিজন নিউজ এছাম নৰ্থ ইষ্ট